জনজাতিকৰণ বিচাৰি তেওঁলোকে আন্দোলন কৰাৰ পাছতে ট্ৰাইবেল অংগই তেওঁলোকক জনজাতিকৰণ নিদিবৰ বাবে বিৰোধিতা কৰি তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে। তাকৈ আপোনালোকে কি ক'ব? আমি ক'ব লাগিব, আমি ক'ম, যদি ভাৰতীয় সংবিধানে ভাৰতীয় সংবিধানৰ মতে যদি দিবলগীয়া জনজাতিৰ দিবলগীয়া যদি ৰাইট আছে, যদি সংবিধানত আছে, তেওঁলোক পোৱাৰ যোগ্য, তাত আমি বিৰুদ্ধাচৰণ কৰিব নোৱাৰোঁ। আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই সকলো জনগোষ্ঠীৰ প্ৰগতিৰ কথা আমি চিন্তা কৰিছোঁ। সেইমতে যদি কোনোবা জনগোষ্ঠীয়ে এতিয়া জনজাতি বিচাৰি আছে, তেওঁলোকে বিচৰাত আমাৰ মঞ্চখনৰ আপত্তি নাই যদি সংবিধানে কয়। সেই কথাটো স্পষ্ট আমাৰ। সেয়াই আমাৰ কথা। যিহেতু আমাৰ মঞ্চখনে কাৰো বিবাদ, কাৰো সংঘৰ্ষ, কাৰো অশান্তি তেনেকুৱা ধৰণৰ আমি নিবিচাৰোঁ। আমি ঐক্য, শান্তি, প্ৰগতি বিচাৰোঁ। সেয়েহে আমি এই ঐক্য যাত্ৰা কৰিছোঁ। আমাৰ জনগোষ্ঠীসমূহ মিলি থাকিব লাগিব। উত্তৰ পুৰুষৰ বাবে অসমীয়া জাতিৰ বাবে অসমীয়া জাতি হ'ব লাগিব। ট্ৰাইবেল অংগৰ নেতৃত্বক আমি কি আহ্বান জনাম? ট্ৰাইবেল সংঘক আমি আহ্বান জনাম, যদি আমাৰ ভাৰতীয় সংবিধানে যদি স্বীকৃতি দিয়ে বা ভাৰতীয় সংবিধানে যদি তেওঁলোকক জনজাতিকৰণ কৰে, তাত তেখেতলোকৰ অধিকাৰ পোৱাৰ পথত বাধা দিব নালাগে বুলি আমি ভাবোঁ আমাৰ মঞ্চখনে।